নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ ভেঞ্চাৰ স্কুলৰ সন্দৰ্ভত ভেঞ্চাৰ স্কুল পাদাহীকৰণ হ'ব নে নহ'ব এই সম্পৰ্কত যোৱা 15 আগষ্টত সকলো এটা ভাল খবৰ আহিব বুলি আশা কৰিছিলে যে ভেঞ্চাৰ স্কুলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা মন্তব্য কৰিব বুলি বহুতে আশা কৰিছিলে আৰু চাইছিলে কিন্তু সেই সম্পৰ্কত কোনো ধৰণৰ ভাল খবৰ অহা নাই যদিও কিছুমান কথা আপোনালোক জনাম যিবিলাক কথাই নেকি আপোনাৰ কাৰণে অতি দৰকাৰী কাৰণ প্ৰত্যেকৰে জীৱনত এটা চাকৰি কৰা সপোন থাকে আৰু সেই চাকৰি কৰাৰ সৌভাগ্য সকলোৰে নাথাকে ভেঞ্চাৰ স্কুলৰ পাদাহীকৰণৰ সন্দৰ্ভত যিখন আইন অনা হ'ল সেই আইনৰ আওতাত পৰা বিদ্যালয়সমূহ পাদাহীকৰণ কৰা হ'ল আৰু আইনৰ বাহিৰত পৰা বিদ্যালয়সমূহ পাদাহীকৰণ কৰা নহ'লে অৰ্থাৎ 2006 চনৰ 1 জানুৱাৰী পূৰ্বে যিসমূহ বিদ্যালয় চৰকাৰৰ পৰা অনুমতি লাভ কৰিছিলে আৰু স্বীকৃতি পাইছিলে সেইসমূহ বিদ্যালয়কে যেটো পাদাহীকৰণ কৰা হ'ল এটা কথা হ'ল যে 2006 চনৰ 1 জানুৱাৰী পূৰ্বে যিসমূহ বিদ্যালয়ে সেই চৰকাৰৰ পৰা অনুমতি পোৱা নাছিলে বা স্বীকৃতিপ্ৰাপ্ত পোৱা নাছিলে সেইসমূহ বিদ্যালয় কিয় পাদাহীকৰণ কৰা নহলে আজি পৰ্যন্ত এই বিষয়টোক লৈ যেটো সকলোৱে আন্দোলন কৰিছিলে যে তেওঁলোকৰ বিদ্যালয়খন যদিও 6 চনৰ পূৰ্বে স্থাপন কৰা হৈছিল কিন্তু চৰকাৰৰ ফালৰ পৰা অনুমতি পোৱা নাছিলে বা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় নাছিলে অৰ্থাৎ আইনৰ আওতাৰ বাহিৰত আছিল সেইখন বিদ্যালয় কিন্তু সেইসমূহ বিদ্যালয় কিয় পাদাহীকৰণ নকৰিলে আজি পৰ্যন্ত সেই সময়ত বাৰু তেওঁলোকে অনুমতি পোৱা নাছিলে কিন্তু তেওঁলোকৰ বিদ্যালয়খন কিন্তু বৰ্তমানো চলি আছে তেওঁলোকৰ বিদ্যালয়ৰ ল'ৰা-ছোৱালী এতিয়াও আছে এই বিষয়টোক লৈ চৰকাৰে নিশ্চয় ভাবি চিনি চাব লাগিছিল কিন্তু আজি পৰ্যন্ত নেচালে আৰু সেই সকল শিক্ষকে আজি পৰ্যন্ত আন্দোলন কৰি আছে কাৰণ তেওঁলোকে যদিও ৰাজপথত ওলাই যোৱা নাই কিন্তু প্ৰত্যেকৰে জীৱনত একৰা জুই জ্বলি আছে যে তেওঁলোকৰ যেটো আজিলৈকে 1 টকাও নোপোৱাকৈ বিনা বেতনে তেওঁলোকে যি শিক্ষাদান দিলে সেই যিকৰা জুই এতিয়াও জ্বলি আছে কাৰণ আজি পৰ্যন্ত চৰকাৰৰ পৰা 1 টকা নোপোৱাকৈ শিক্ষাদান কৰাটো অতি সৰু কথা নহয় এটো এনেকুৱা শিক্ষক পাবলৈ খুব কঠিন কিন্তু চৰকাৰখনে এনেকুৱা শিক্ষক পাইছিলে কিন্তু তেওঁলোকৰ কথা নাভাবিলে আজিলৈকে মই ভাবো 2024 চনটোই তেওঁলোকৰ কাৰণে এটা টাৰ্নিং পইণ্ট হওক কাৰণ তেওঁলোকে 2024 চনতে যাতে চাকৰিটো তেওঁলোকে লাভ কৰে বা যিসমূহ বিদ্যালয় এতিয়া পাদাহীকৰণ কৰা নাই সেইসমূহ বিদ্যালয় যাতে পাদাহীকৰণ কৰে এটা ড্ৰপ টিচাৰ সকলৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰ কোনোবা 13 চনত ড্ৰপ দিয়া আছিলে কোনোবা 21 চনত ড্ৰপ দিয়া হ'ল এই যি ড্ৰপ টিচাৰ সকলৰ যেটো সমস্যা এই সমস্যাটো দূৰ কৰিব লাগে কাৰণ তেওঁলোকৰ দাবী জনাই আছে নন টিচিং ষ্টাফেও দাবী জনাই আছে তেওঁলোকৰ যেটো সমস্যা আছে সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে তেওঁলোকে দাবী জনাই আছে গতিকে যিমান বিলাক সমস্যা আছে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে হওক বা চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে হওক যিসমূহ সমস্যা আছে প্ৰত্যেক সমস্যাই দূৰ কৰিব লাগে চৰকাৰখনে কিন্তু আজি পৰ্যন্ত কিন্তু চৰকাৰী স্কুলৰ সমস্যাও দূৰ নহলে আৰু ভেঞ্চাৰ স্কুলৰ সমস্যাও দূৰ নহলে গতিকে মই ভাবো যে যিসমূহ বিদ্যালয় এতিয়াও আইনৰ বাহিৰত পৰিল সেইসমূহ বিদ্যালয় যদি উচিত শিক্ষা দি আছে সেই বিদ্যালয়খনৰ যদি ৰিজাল্ট ভাল গতিকে সেইসমূহ বিদ্যালয়ত যদি এনৰোলমেন্ট আছে তেতিয়াহলে পাদাহীকৰণ কৰিব লাগে আৰু তাৰ কাৰণে যিসমূহ সংগঠন ইতিমধ্যে গঢ় লৈ উঠিলে এতিয়া কথা হ'ল যে এই পাদাহীকৰণৰ কাৰণে দাবী জনোৱা বহু সংগঠন হ'ল এতিয়া কোনোবাই নিজাববীয়া সংগঠন খুলিছে সেই সংগঠন খোলাটো ভাল হোৱা নাই আচলতে মই কথাবিলাক গম পাইছো কিছুমানৰ মুখেৰে যে আগতে যি ধৰণৰ সংগঠন আছিল এতিয়া সংগঠন সেপাৰেট হৈছে কাৰণ নিজৰ বিদ্যালয়খন পাদাহীকৰণ কৰিবৰ কাৰণে প্ৰত্যেককে লাগিছে ঠিকই আছে প্ৰত্যেককে নিজৰ বিদ্যালয়খন পাদাহীকৰণৰ কাৰণে লাগিছে হয় কিন্তু সকলো বিদ্যালয় এনেকৈ হলে পাদাহীকৰণ হয়তো নহবও পাৰে কিছু বিদ্যালয় থাকি যাবও পাৰে কাৰণ কাৰ কথা শুনিব কাৰণ সংগঠনসমূহে যেটো বাৰে প্ৰতি যদি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰি থাকে এটো বলে আমুকৰ সংগঠন এটো বলে আমুকৰ সংগঠন এনেকুৱা যদি প্ৰত্যেকৰে যদি নেতা থাকিবলৈ হয় এজন নেতা প্ৰত্যেকটো সংগঠন হয় তেতিয়া হলে কোনজন নেতাৰ মন্তব্য শুনিব খেলিমেলি নহবনে গতিকে সেইখিনি খেলিমেলি নকৰিবৰ কাৰণে মই আহ্বান জনাইছো যাতে যি সকল শিক্ষকে এনেকুৱা কাম কৰি আছে তেনে ধৰণে ধৰক কোনোবা জন গোল
তেওঁকতো খৰচ পাতি দিবলগীয়া হৈছে গুৱাহাটীলৈ যোৱাৰ নামত গতিকে তেনেকৈ যদি ধন তুলি থাকিবলৈ হয় কোনোবাজন আকৌ সেইজন যোৱাৰ পিছত আকৌ বেলেগ এজন গ'ল সেইজনকো দিব লগা হ'ল এনেকৈ কিছুমান শিক্ষক একেবাৰে দুখীয়া হৈ পৰিছে কাৰণ তেওঁলোকে এক টকাওতো নাপায় চৰকাৰ ফালৰ পৰা নিজৰ যি কৰ্ম কৰি যি এটকা ঘটে সেই এটকা ঘটা পইচাটোৱে তেওঁলোকে সেই শিক্ষকজন যিজন লিডাৰ অৱশ্যে লিডাৰ বুলি একাদে কৈছোঁ কাৰণ তেওঁ গোটেই সংগঠনটো চলাই আছে তেওঁক দিব লগা হয় ভাড়া হিচাপে যিয়ে পইচা দিয়ে সেই পইচা তেওঁলোকে গুৱাহাটীত গৈ লাগেগে যদিহে এনেকৈ যদি ভাগকৈ যদি যাবলৈ হয় তেতিয়াহ'লেতো বহুত পইচা খৰচ হ'ব আৰু তাৰ কাৰণে এইসকল যিসকল শিক্ষকে ইতিমধ্যে খাটি আছে তেওঁলোকতো মানে তেওঁলোকৰ অৱস্থাটো ভাল হ'ব লাগিব তেতিয়াহে তেওঁলোকে দিব পাৰিব গতিকে তেওঁলোকৰ অৱস্থা যদি বেয়া হয় তেতিয়াহ'লে কেনেকৈ চলাব গতিকে সেইসমূহ শিক্ষকে যিসমূহ শিক্ষকে এতিয়াও লিডাৰগিৰি কৰি আছে বা নেতাগিৰি কৰি আছে তেওঁলোকে সেই নেতাগিৰি কৰাটো বন্ধ কৰিব লাগে কোনোবা এজনক ভালকৈ পাতি দিয়ক যে এইজনে আমাৰ নেতা বুলি যে এইজনকে আমি যি পইচা দিব লাগে যি খৰচ পাতি দিব লাগে তেওঁক দিয়ক কিন্তু ভাগে যি ব্যৱস্থা কৰিছে কিছুমানে ভাগে গৈ যি লগ কৰা প্ৰচেষ্টা যি হ'ল চলাইছে কিন্তু এটা ভাল হোৱা নাই মই পোৱা খবৰ মতে জনাইছোঁ আপোনালোকক কথাটো কিমান দূৰ সঁচা সেইখিনি কথা আপোনালোকে জানিব কাৰণ এনেকৈ হৈ থাকিলে কিন্তু আপোনালোকৰ যিটো সমস্যা কিন্তু দূৰ নহ'ব আৰু সেইকাৰণে আন্দোলন কৰিবলৈ সকলোৱে নেযায় একগোট হৈ আন্দোলন হয়তো বহুতে কৰা নাই ভাগকৈ আন্দোলন কৰিছে এইটো বোলে আমুকটো সংগঠনৰ আন্দোলন এইটো বোলে আমুকটো সংগঠনৰ আন্দোলন এতিয়া কোনটো সংগঠনে কেতিয়া আন্দোলন কৰিব সেই সম্পৰ্কেতো বাকী সংগঠনে নাজানিব যাৰ কাৰণে কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু আজি পৰ্যন্ত এই সমস্যাটো দূৰ নোহোৱা মেইন কাৰণটো হৈছে এইটো কাৰণ মই এটা কথা জানো আপোনালোকে নিশ্চয় জানিছিলে যে টেটৰ ৰিজাল্ট দুবাৰকৈ দিছিলে কিন্তু তেতিয়া বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছিলে যে এইটো সফল নহ'বহে আমুক তামুক নৱজ্যোতি গগৈ একো কৰিব নোৱাৰে ইনেই তেখেতে গৈ লাগিছেগে কোনো ৰিজাল্ট কেতিয়াও দুবাৰকৈ নিদিয়ে কাৰণ আজি পৰ্যন্ত টেটৰ ৰিজাল্ট দুবাৰকৈ দিয়া আমি শুনা নাই গতিকে এইবিলাক কৰি লাভ নাই টকা পইচা এনেই বৰবাদ হ'ব এনেকুৱা কিছুমান নিগেটিভ কথা কিছুমান কৈছিলে কিন্তু মই যেটো ধৈৰ্যশীল মই যেটো এটা কামত একেৰাহে লাগো আৰু যাৰ কাৰণে সফলো হৈছোঁ গতিকে সেই যিটো আন্দোলন আছিলে আমাৰ সেই আন্দোলন আমি সফল হৈছিলোঁ গতিকে প্ৰত্যেকে মই এই উদাহৰণটো কিয় দিছোঁ কাৰণ এনেকুৱাকৈ আমি যিটো পাইছোঁ শিক্ষামন্ত্ৰীক লগ পাইছোঁ আৰু সেৱা মানুহক লগ পাইছোঁ তেওঁলোকৰ আলাপ আলোচনা কৰি যিখিনি মই কথা জানিছোঁ সেই জনা কথাখিনিকে আপোনালোকক জানিছোঁ যে তেওঁলোকে সেই যিখিনি কথা কৈছিল সেই কথা মতে যদি আমি কাম নকৰা হ'লে তেতিয়াহ'লে হয়তো আমি এই ফলাফলটো লাভ নকৰিলোহেঁতেন গতিকে মই জনাব যে আপোনালোকে প্ৰত্যেকে একগোট হৈ কামখিনি কৰক কাৰণ এতিয়াও সময় আছে 2017 চনত যদিও এইখন আইন আহিছিলে তথাপিও সেই আইনখন যদিহে আপোনালোকে সংশোধন কৰিবৰ কাৰণে যদি একগোট হৈ লাগে তেতিয়াহ'লে নিশ্চয় সংশোধন কৰিব কাৰণ আইনৰ বাহিৰত পৰা বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত যেটো শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিল 2016 চনতে বিধানসভাত যেটো জনাইছিলে বিধানসভাত যে বাজেট অধিৱেশন আছিল সেই বাজেট অধিৱেশন তেখেতলোকে জনাইছিলে যে আমি যিসমূহ বিদ্যালয় এতিয়াও প্ৰাধিকৰণ কৰা নাই সেইসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰিম বুলি কথা দিছিলে গতিকে কথা মতে কাম যেটো কৰা নাই যদিও কিন্তু 2024 চনত কথা মতে হয়তো কাম কৰিবলৈ চেষ্টা কৰিব কাৰণ 2026ত পুনৰ বিধানসভা নিৰ্বাচন যেটো আহি আছে কিন্তু পুনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদিহে চৰকাৰখনে এই কামখিনি কৰি দিয়ে নিশ্চয় চৰকাৰখনৰ কাৰণেও ভাল হ'ব আপোনালোকৰ কাৰণেও ভাল হ'ব গতিকে মই ভাবো যে আপোনালোকে যিসকলে লাগি আছে এতিয়া যুঁজি আছে লাগি থাকক আৰু বিদ্যালয় আপোনালোক গৈ থাকক বিদ্যালয় ক্ষতি নকৰিব কাৰণ এনৰোলমেণ্ট কমি থাকিলে কিন্তু আপোনাৰ বিদ্যালয় প্ৰাধিকৰণ নহ'ব কাৰণ এতিয়া সকলো বিদ্যালয়কে প্ৰাধিকৰণ নকৰিব যিসমূহ বিদ্যালয়ত এনৰোলমেণ্ট আছে সেইসমূহ বিদ্যালয়হে প্ৰাধিকৰণ কৰিব কাৰণ চৰকাৰ টকা ইনেই হোৱা নাই চৰকাৰে টকা ইনেই ল'ৰা ছোৱালী দুটা এটা লৈ পঢ়োৱাসকলক প্ৰাধিকৰণ কৰি নিদিয়ে তেওঁলোকৰ বিদ্যালয় প্ৰাধিকৰণ নহ'ব তেওঁ পোষ্টটো হয়তো হ'ব পাৰে কিন্তু ট্ৰেন্সফাৰ হ'ব তাৰ পৰা ট্ৰেন্সফাৰ কৰি দিব এনেকুৱা হ'ব পাৰে ধৰক ক'ৰবাত 10টা ষ্টুডেণ্ট আছে কোনোবাখন ফেঞ্চাৰ স্কুলত এই 10টা ষ্টুডেণ্টৰ কাৰণে এজন শিক্ষকৰহে আৱশ্যক গতিকে সেইজন শিক্ষকৰে হয়তো প্ৰাধিকৰণ হ'ব পাৰে বাকি যি 2-3জন 4জন যিসকলে খাটি আছিল তেওঁলোকৰ নহ'বও পাৰে কাৰণ এজন শিক্ষকৰ এগেইনষ্টত মিনিমাম 30জন ছাত্ৰ ছাত্ৰী থাকিব লাগে মিনিমাম 1:30 হ'ব লাগে কিন্তু ধৰক
আপোনালোকৰ বিদ্যালয়খন যদিও 10 জন ছাত্ৰ ছাত্ৰী আছে তেতিয়াহ'লে এজনহে হ'ব পাৰে শিক্ষকৰ প্ৰাদেশিকৰ গতিকে সেইটো চিন্তা কৰিছা আপোনালোকে এনৰলমেণ্টটো কেনেকৈ বঢ়াব পাৰে সেইটো চিন্তা কৰিব আৰু বাকী লগতে যিসমূহ নথিপত্ৰ ডাইস্কোড নাম্বাৰটো লাগিবই আপোনালোকৰ যদি স্কুলখন ডাইস্কোড নাম্বাৰেই নাই তেতিয়াহ'লেতো নহ'ব গতিকে সেইখিনি নথিপত্ৰ থাকিব লাগিব আপোনালোকৰ গতিকে যিখিনি নথিপত্ৰ দৰকাৰী সেইখিনি আপোনালোকে যোগাৰ কৰি ৰাখক আৰু মই ভাবোঁ এইবাৰ যেটো আপোনালোকৰ যেটো এটা ভাল খবৰ অহাৰ সম্ভাৱনা আছে কাৰণ মই যেটো আপোনালোক জনাইছো শিক্ষামন্ত্ৰী মহোদয়ক মই 2-3টা ভিডিঅ' প্ৰেৰণ কৰিছো আৰু এই ভিডিঅ'টো মই আপোনালোক শিক্ষামন্ত্ৰী মহোদয়ক জনাম শ্বেয়াৰ কৰিম আৰু আপোনালোকে ভিডিঅ' মোক শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ গ্ৰুপসমূহত এই কথাখিনি আলোচনা কৰিবৰ কাৰণে মই ভিডিঅ'টো বনাই দিছো যাতে আপোনালোকে ভাগ হৈ যাতে আপোনালোকে আন্দোলন নকৰে আৰু আন্দোলন কৰাৰ আগতে আপোনালোকে নিজে ভাবিছিনি চাওক যে চৰকাৰখনে কাম কৰিব নে নকৰিব যদি কয় তেতিয়াহ'লে আন্দোলন কৰাৰ কোনো প্ৰয়োজনীয়তা নাই যদি নকয় তেতিয়াহ'লে আপোনালোকক মই জনাইছো যে কৰক কিন্তু একগোট হৈ কৰক যাতে আপোনালোকে সুফল লাভ কৰে এইখিনি মই জনাইছো আজি ভিডিঅ'ত ইমানতে সামৰিছো ধন্যবাদ জয় অসম